নমস্কাৰ সকলোকে টিপিয়া চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। আগে ৰাতিয়ে মাটিমাহ অলপ তিয়াই থৈছিলোঁ, এতিয়া বলক ভালদৰে ধুই লওঁ। 4-5বাৰমান খচি ভালদৰে ধুই ল'লোঁ। এতিয়া কুকাৰ এটাত মাটিমাহখিনি দি দিওঁ আৰু লগতে ডাঙৰকৈ কেইটুকুৰামান কচু ব্যৱহাৰ কৰিছোঁ আৰু লগতে অকণমান মিঠাতেল, অকণমান হালধি, অকণমান নিমখ আৰু তেজপাত টুকিলা দি লৈ ভালদৰে বইল হ'বলৈ দিম। মাটিমাহ দাইলৰ লগত কচু দিলে ইয়াৰ সোৱাদ দুগুণ বাঢ়ি যায়, নহয়নে বাৰু? দুইটা হুইচেল দি এতিয়া বইল কৰি উলিয়াই ল'লোঁ। আনফালে কেৰাহীখনত অকণমান তেল দি লৈ নহৰু 2 ফুটামান আৰু এটা তেজপাত আৰু 2টামান শুকান জলকীয়া ব্যৱহাৰ কৰিছোঁ আৰু লগতে অকণমান পাঁচফোৰণ দি ভালদৰে ৰঙাকৈ ভাজি ল'লোঁ। এতিয়া আমাৰ বইল কৰি থোৱা দাইল আৰু কচুখিনি ইয়াতে দি লৈ অকণমান দেৰি ঢাক মাৰি থৈ দিওঁ। দাইলখিনি তেল মাৰি দিলোঁ, এতিয়া ইয়াৰ সোৱাদ আৰু দুগুণ বাঢ়ি যাব। এটা উতল অহালৈকে অলপমান দেৰি ঢাক মাৰি থৈ দিছিলোঁ, দেখিছেনে? এতিয়া কিমান ধুনীয়া ডাঠ হৈ গৈছে আমাৰ দাইলখিনি। বলক এতিয়া ভাতৰ লগত দাইলৰ সোৱাদ লওঁ। আপোনালোকেও এনেকৈ ট্ৰাই কৰিব আৰু বনাই খাই কেনে পালে নিশ্চয় জনাব। এনেদৰে নতুন ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বাই বাই, আকৌ লগ পাম।